মাৰা বাচিলি যদি উত্তৰ দিব নোৱাৰা তোৰ কিন্তু দেখা নাথাকিব পাৰে। তেতিয়া ভয়ে খালে কি প্ৰশ্ন কৰিব আজি। তেতিয়া শংকৰ মাধৱক বোলে কচোন বাৰু এই তোৰ গুৰু কোন? মাধৱে উশাহ নসলোৱাকৈ ক'লে মোৰ গুৰু শংকৰ। 2 শংকৰৰ গুৰু কোন? বোলে ৰজা এইটোহে নাজানো এতিয়া। বোলে তই নাজানো কিয়, তই সুধিয়া যদি উত্তৰ দিব নোৱাৰে তোক কিন্তু শিৰচ্ছেদ কৰি দিম। মহাপুৰুষ শংকৰদেৱ অন্তৰ্যামী, ইয়াৰ বিপদৰ কথাখিনি তেওঁ গমেই পাই গ'ল। চন্তৰি লগে লগে মাধৱ গৈ আছে কোনখনে বোলে কৃপাগুৰু আজি মই বৰ বিপদত পৰিব লগা হ'ল। কি বোলে মোক ৰজাই এনেকৈ বন্দী কৰি সুধিলে মোৰ গুৰু কোন? এটা উশাহ নসলাই ক'লো আপুনি, আপোনাৰ গুৰু কোন কয় মই বুজি নাপালোঁ। বোলে এইটোতো আৰু সহজ কথা আছে, এইটো ক'ব নোৱাৰিব নোৱাৰিব। তুমি কৈ দিয়াকৈ যোৱা মোৰ গুৰু তুমি বুলি কৈ দিয়াকৈ যোৱা। ভক্তিৰ কথাটো অনুভৱ কৰকচোন। এতিয়া আপুনি গাঁওখনৰ ভিতৰত নামাজ ছাত্ৰ হ'ল বুলি, গাঁওখনৰ ভিতৰত যদি নামঘৰীয়া হ'ল বুলি আপুনি যদি অহংকাৰ কৰিছে আপুনি ভগৱন্তৰ কৃপা লাভ কৰিব। শংকৰদেৱৰ ঘোষণাটো চাওক যে মোৰ গুৰু শংকৰ, শংকৰদেৱৰ গুৰু হ'ল মাধৱ। এইকাৰণে ৰামচন্দ্ৰ দৈতাই লিখিছে শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইত কৰে দুহানুচৰণ কীৰ্তন কৰিয়া কৃত কৃত হোৱে নৰে। কিমান ধুনীয়া হৈছে। গতিকে আমিও বাপসকল এই ধৰ্ম কৰিবলৈ যাওঁতে ভক্তি আচৰণ কৰিবলৈ যাওঁতে ভগৱন্তই উদ্ধৱক কৈছিল। উদ্ধৱে প্ৰশ্ন কৰিছিল এতিয়াতো আপুনি যাবগৈ 120 বছৰ থাকিলে যদিও মই আপোনাৰ পৰা বহু কথাই বুজি নাপালোঁ। এতিয়া কওকচোন বাৰু মই কৰ্মবন্ধনৰ পৰা হাত সাৰিবলৈ হ'লে উপায় কি আছে? ভগৱন্তই হাঁহি মাৰি উত্তৰ দিছে উদ্ধৱক সম্বোধি মাততে কৃষ্ণে পাছে কৰ্মবন্ধ এৰাতে বন্ধ আছে। এৰাম বিষ্ণু ভক্তৰ সংগ নৈবা গুৰু মানি শুশ্ৰূষাক ৰিবা এই যে আপোনালোকে যে বহি আছে আপোনালোকে ভগৱন্তৰ দাস বহি আছে আৰু যিসকলে তাক সেৱা কৰিব সেইসকল আপোনালোকৰ দাস বুলি তেতিয়ালৈকে নাভাবিব পোনপটীয়াকৈ ভগৱন্তই কেতিয়াও সেইজনৰ কিবা নকৰে। ইমান ধুনীয়াকৈ মহাপুৰুষ মাধৱদেৱে এটা চেইন ছিষ্টেম যে ভকতই ভগৱন্তক ভাল পায় আৰু ভকতক আমি দেখাজনে যেতিয়ালৈকে সেৱা নকৰিম তেতিয়ালৈকে ভগৱন্তক সেৱা কৰি ভগৱন্তই কৃপা লাভ কৰিব নোৱাৰে বুলি মহাপুৰুষ মাধৱদেৱে ঘোষাত কিমান ধুনীয়াকৈ লিখিছে যে দাসৰ দাস কাণ দাস হৈল আমি। গতিকে ঘোষাটো গাই দিলেই শেষ হৈ নাযায়, আমাৰ অনুভৱটো কেনেকুৱা তাৰ ওপৰতহে ঘোষাই নম্বৰ দিব, নহ'লে নম্বৰ কিন্তু আমি নাপাওঁ। গতিকে চাওকচোন ভকতিটো কিমান ধুনীয়া কৈছে। সেইকাৰণে আমাৰ বহুত মানুহে আজিও এই নেদেখাজনৰ ওচৰত ভক্তি কৰে। ভগৱন্তই কৈছে দেখাজনৰ ওচৰত কোৱাচোন, দেখাজনৰ ওচৰত যদি ভক্তি আচৰণ কৰিব নোৱাৰে নেদেখাজনক আচৰণ কৰিলে ভগৱন্তই কিবা নকৰে। সেইকাৰণে দশম স্কন্ধ ভাগৱতত লিখি থৈ গৈছে মোৰ ভক্ত তক দেখি নকৰে হৰি। হৰিক মানে হ'ল আনন্দ। এই মোক পাইলে সিটোজনে কৰিবে কি। এতিয়া যে ভগৱন্তক অকলশৰীয়াকৈ মই পাওঁ আবেদন বাৰু অলপ হ'ব নেকি আমাৰ নে মৰিয়াম? যদি কিবা কাৰণত গৈ থাকোঁতে ভগৱন্তক পাই গ'লো আবেদন অলপ লিখিম নেকি? ভগৱন্তই ভাবিছা সেইটো অলপ নহয়, মোৰ কথা ইমানকৈ বুজি পায় আকৌ মোক পায়ো আবেদন শেষ কৰিব পৰা নাই, আবেদন থাকিবই আমাৰ। গতিকে সেইকাৰণে ভগৱন্তই নিজ মুখে কৈছে মই কলি যুগত কোনো কাৰণত মোৰ ৰূপটো কোনেও দেখা
নাপাব। মই বুলি ভকতকে যদি তোমালোকে নমস্কাৰ কৰা, ভকতকে যদি সেৱা কৰা, মই দিব লগাটো ভকতৰ যোগেদিয়ে তোমালোকে মোৰ পৰা নিবা। কিন্তু পোনপটীয়াকৈ দৰ্খাস্ত দিব পাৰিব, কিন্তু ভগৱন্তই ইমান ধুনীয়াকৈ চাব দৰ্খাস্তখন আপোনাৰ ফৰৱাৰ্ড কোনে কৰি দিছে। যদি ভকতৰ নামটো আছে ভগৱন্তই গুৰুত্ব দিব, যদি আপুনি পোনপটীয়াকৈ দিয়ে আপোনাৰ দৰ্খাস্ত ভগৱন্তই কেতিয়াও গ্ৰহণ নকৰে। সেইকাৰণে থৌলা ভকতৰ যোগেদিহে ভগৱন্তলৈ আবেদনখন পঠাব লাগিব। এইখন সময়লৈকে ভাগৱতে আমাক ইমানখিনি কথা ক'লে। ইয়াৰ পাছত কৃষ্ণ 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 আমি সংগীত বাৰ্তালৈ এখনি ধৰ্মবস্তুৰ সম্বৰ্ধনা জনাবৰ বাবে কাৰ্যকৰী সম্পাদক শ্ৰীযুত ৰঞ্জন দাসক আমি অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে আমি দিলীপ বৰুৱা বাবুক খন্তেক বিৰতি ল'বৰ বাবে অনুৰোধ জনাইছোঁ। আমি প্ৰাণভাগ আৰম্ভ কৰিবৰ বাবে দীপেন বাবুক অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ আজি বৈকুণ্ঠ ধামত পাৰিষদ পত্ৰিক বা সমস্ত আমি আজি এই ভাগৱত উদযাপন কমিটিৰ বিষয়ববীয়া আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি পবিত্ৰ স্থানত আপোনাসকলৰ পদৰ ধূলি শিৰত লৈ এই গুৰুজনৰ আসন গ্ৰহণ কৰি এই ভাগৱত অনুষ্ঠান আৰম্ভণিৰ পৰা শেষলৈকে আপোনাসকলৰ সহায় সহযোগিতাৰ দিহা পৰামৰ্শ কামনা কৰিছোঁ। সাধু মহন্ত গুৰুসকলে আপোনালোকৰ আগত ভাগৱত পাঠ ব্যাখ্যা কৰি আপোনালোকক পৰমেশ্বৰৰ শ্ৰীচৰণত আপোনালোকৰ উজ্জ্বল কামনাৰ অৰ্থে যি দিহা পৰামৰ্শ আগবঢ়াইছে আৰু আগত দিলীপ বৰুৱা বাবুলৈ আমাৰ শ্ৰদ্ধাঞ্জলি দিছোঁ। তেখেতৰ যি অনুপ্ৰেৰণাত আজি আমি আসনত বহিবলৈ পাৰিছোঁ, হয়তো তেখেতৰ শলাগ আমি ল'ব লাগিব। সেয়েহে আমি পাঠলৈ আগবাঢ়িছোঁ। দেখিয় কৰ্মৰ হেন ফলবি পৰিজ আপোনাৰ মৃত্যু বুলি মানিবে নানা ক্ৰিয়া মিলে আহি ইহাৰ পুত্ৰ পত্নী গৃহ সমেত ফলেতে চঞ্চল ইষদে গুণ প্ৰীতি সাধিবে
হে কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ সেৱক তথা আজি বৈকুণ্ঠ দূতৰ উপবিষ্ট বাপ বান্ধৱ সমস্ত আমি আপোনাৰ সব সমস্তজনৰ চৰণত পুনৰ সেৱা জনাই আমাৰ কৃপালু বাপ প্ৰভুজনক আমি সেৱা জনাইছোঁ। ভাগৱতৰ একাদশ স্কন্ধৰ যি পাঠ আগবাঢ়িছে এই পাঠৰ আমি পৰ্যালোচনাৰ দিশটোলৈ যাব বিচাৰিছোঁ। পিপ্পলায়ন সিদ্ধই নিমিৰজাৰ সেইটো প্ৰশ্নৰ উত্তৰ দিছে যিটো প্ৰশ্ন আটাইতকৈ জটিল। নিমিৰজাৰ এটা প্ৰশ্ন আছিলে যে হৰিৰ মায়া কি, এই মায়াৰ পৰা জীৱ কেনেকৈ মুক্ত হ'ব পাৰিব। এই প্ৰশ্নটোৰ উত্তৰ দিছে পিপ্পলায়ন সিদ্ধাই। হে নিমিৰজা, হৰিৰ মায়াৰ কথা মই কি ক'ম, হৰিৰ মায়া কি বুলি মই তোমাক কি বুজাম। এই হৰিৰ বিষ্ণুৰ মায়া এই ব্ৰহ্মা শিৱ আদিও বান্ধ খাই আছে, তেওঁলোকো এই বিষ্ণুৰ মায়াৰ পৰা মুক্ত হ'ব পৰা নাই। ভগৱন্ত ঈশ্বৰৰ এই মায়া ইমান শক্তিশালী, তথাপিতো তুমি যেতিয়া মোক সুধিছা এই পদত আমাক কৈ গৈছে যে পৰম ঈশ্বৰ কৃষ্ণ জগতৰ স্বামী তাহান মায়াক জানি বাক চাওঁ। আমি জগতৰ স্বামীজনৰ মায়াবিলাকক আমি জানিব বিচাৰোঁ। ব্ৰহ্মাদিকো মোহে যিটো সিটো কোন মায়া কহিও ক সিদ্ধ হ'ব থাকে যদি দায়া। ব্ৰহ্মা আদিকো মোহিত কৰিব পাৰে সৃষ্টিকৰ্তাকো, শিৱকো উলংঘ কৰি নচুৱাই দিব পাৰে। ইমান শক্তিশালী এই বিষ্ণুৰ মায়াটোনো কি বস্তু। হে সিদ্ধ সব আপোনাক সবে দয়া কৰি মোক কওকচোন, এতিয়া নিমিয়েনো মায়াৰ কথাটো কিয় ইমানকৈ জানিব বিচাৰিছে। মূলভূত ধৰ্ম দুটা বেদত, এটা হ'ল মায়া ধৰ্ম, যিটো ধৰ্মত সত্যটো ঢাক খাই থাকে, সত্যটো দেখা নাযায়, আৰু এটা হ'ল এক দেৱ ধৰ্ম। এই এক দেৱৰ ধৰ্মটোৱে হ'ল মহাভাগৱত ধৰ্ম। এতিয়া মহাভাগৱত ধৰ্মৰ বিষয়ে সেইসকলে জানিবলৈ আগ্ৰহ নকৰিব বা মহাভাগৱত ধৰ্ম প্ৰতিপালন কৰাৰ গুৰুত্ব তেওঁলোকে নুবুজিব যিসকলৰ লগত এই মায়াৰ ধৰ্মটো যোগ হৈ আছে। এতিয়া নিমিয়ে গম পালে যে মই যজ্ঞ কৰি ঈশ্বৰক পাম বুলি ভাবিছিলোঁ, কিন্তু যজ্ঞৰ দ্বাৰাতো মোৰ ঈশ্বৰক লাভ নহ'ল, গতিকে মই ঈশ্বৰৰ মাজে আঁতৰ হৈ থাকিব লগা হ'ল। এইটো ভগৱানৰ মায়া শক্তি। গতিকে এই মায়া শক্তিটোনো কি মোক অকণমান বুজা কওক। ভগৱানৰ মায়া ৰচনা হৈছে তিনিটা অহংকাৰ তত্ত্বৰ পৰা। জগতৰ ব্ৰহ্মাণ্ড নিৰ্মাণ হৈছে কাৰ দ্বাৰা? মায়াৰ দ্বাৰা। এই কথাখিনি আমি জানিব লাগিব। ব্ৰহ্মাণ্ড নিৰ্মাণ হৈছে মায়াৰ দ্বাৰা, আৰু নিৰ্মাণ কৰা শক্তিটো দিছে পৰম প্ৰভুৱে। মায়াক ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিবলৈ গ'লে মায়াই ব্ৰহ্মাণ্ড নিৰ্মাণ কৰা নাই। জগতৰ গোসাঁই কৈছে তুমি কিয় মোৰ আজ্ঞা পালন কৰা নাই। হৰিয়ে কি কৰিলে? কপট কোষ কৰি কটাক্ষকে কেৰাহীকে চাই দিলে। মায়া অত্যন্ত চঞ্চল আৰু শক্তিশালী। হৰিৰ কটাক্ষ দৃষ্টিত মায়া ভয়তে পেপুৱা লাগিলে। হাই হাই মোৰ কি হ'ব, মোৰ মালিকজনে দেখোন মোলৈ কটাক্ষ কৰি চাইছে। তেতিয়া কি কৰিলে?
লগে লগে মায়ায়ে 7খন ব্ৰহ্মাণ্ড ৰচনা কৰি দিলে 7খন স্বৰ্গ 7খন পাতাল এও নিৰ্মাণে কৰিলে ঈশ্বৰ প্ৰভুটো যে বিনোদ কৰিব লাগিব তাৰ আনন্দ কৰিব লাগিব তেতিয়া মহাহৰিয়ে কি কৰিলে মায়াক ক'লে তোমাৰ আৰু মোৰ মাজত একো পাৰ্থক্য নাই কিন্তু তুমি প্ৰকৃতি এটো কাৰণে তোমাৰ মুতকে অকণমান তুমি দুৰ্বল হ'বা মোৰ শক্তি মই তোমাক এটা গৰ্ভত দিম এই বুলি হৰিয়ে অনন্ত শক্তিৰে মায়ালে যেতিয়া এনেকৈ দি দিলে মায়া লগে লগে গৰ্ভৱতী হৈ গ'ল নিমিষতে গৰ্ভৱতী হ'ল মায়া গৰ্ভৱতী হ'ল কিন্তু ডাঙৰ কথা কি এটা সন্তান ভূমিষ্ঠ নহয় মায়াটো কি মিছা বস্তু এটা মিছাত সত্য কেনেকৈ আহিব এটা কি হ'ল হৰিয়ে আকৌ তেওঁক আশীৰ্বাদ দিলে যেতিয়া সন্মুখত কি হ'ল শব্দ ব্ৰহ্ম বায়ু জ্যোতি মহাবায়ু এই সমস্তখিনি লগ হৈ এটা তত্ত্ব প্ৰকাশ হ'ল এই তত্ত্বটোৰ নাম ৰখা হ'ল কি মহত্ব অৰ্থাৎ মহান ঈশ্বৰৰ মহান তত্ত্বৰ দুটা ভাগ এটা হ'ল মায়া এটা হ'ল মায়াপতি এই মায়া আৰু মায়াপতি দুইৰ সংযোগত সৃষ্টি হ'ল মহত্ব বোলে কি কেৱল জানিব মহান ঈশ্বৰ পৰমেশ্বৰে কেৱল বুজিব পৰমেশ্বৰৰ পৰম তত্ত্ব কেৱল তেওঁ এই জগত ব্ৰহ্মাণ্ডত কোনেও এই বস্তুৰ বিষয়ে বুজিব নোৱাৰিব মহত্বৰ পৰা ৰচনা হ'ল কি তিনিটা তত্ত্ব এই তিনিটা তত্ত্বক কোৱা হয় তিনি অহংকাৰ সত ৰজ তম এই তিনি অহংকাৰৰ পৰা তমৰ পৰা উৎপত্তি হ'ল কি তমৰ পৰা উৎপত্তি হ'ল শব্দ দুখ দুখ ডম্বৰু হয়নে নহয় সৃষ্টিকৰ্তা বৰমাই সহস্ৰ বছৰ সাকুৰি গৈ পদুমৰ নলিকাৰে মই ক'ৰ পৰা আহিলোঁ বুলি সন্ধান কৰিলে সন্ধান একো নাপালে আকৌ ঘূৰি আহিলে পদ্মাসনত বহি তেওঁ আকৌ ধ্যান কৰিলে তেওঁ জটাৰ পৰা জল পৰিলে তেতিয়াও সৃষ্টি হ'ল এটা শব্দ অৰ্থাৎ সৃষ্টিৰ আদিম শব্দ হ'ল তপ ধৰ্মৰ প্ৰথম পদ কি শব্দ এই শব্দৰ পৰা সৃষ্টি হ'ল কি এই শব্দৰ পৰা সৃষ্টি হ'ল আকাশ আকাশৰ পৰা কি সৃষ্টি হ'ল আকাশৰ পৰা সৃষ্টি হ'ল বায়ুৰ বায়ুৰ পৰা সৃষ্টি হ'ল পৰশৰ পৰশৰ পৰা সৃষ্টি হ'ল অগ্নিৰ অগ্নিৰ পৰা সৃষ্টি হ'ল এনেকে শেষত কি সৃষ্টি হ'ল গন্ধগুণ গন্ধগুণৰ পৰা উৎপত্তি হ'ল কি পৃথিৱী প্ৰথম উৎপত্তি হ'ল শব্দ সমাপ্তি হ'ল পৃথিৱী বুজিব লাগিব বৰ জটিল ৰহস্য তত্ত্ব উৎপত্তি হ'ল শব্দ সমাপ্ত হ'ল পৃথিৱীত এই শব্দ আৰু পৃথিৱীৰ মাজৰ যিখিনি বস্তু এই গোটেইখিনি মায়া শব্দ আৰু পৃথিৱীৰ মাজত যি 8টা বস্তু থাকি গ'ল এই অষ্ট প্ৰকৃতি হ'ল মায়া হয়নে এই শব্দৰ পৰা উৎপত্তি হোৱা যি পৃথিৱী সদৃশ ঈশ্বৰৰ বিনোদন ৰূপ আনন্দ এই আনন্দৰ তত্ত্বই হ'ল কি কৃষ্ণ কিসহেন শব্দ ইটো পৃথিৱীবাচক ভৈল এ ন আনন্দ তপবৰ্ত হে দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ
নাম আনন্দক মাত্ৰ কয়। পৃথিৱীৰ গুণটো কি? পৃথিৱীৰ গুণটো হ'ল গন্ধগুণ। অৰ্থাৎ য'ত গন্ধ আছে সি পৃথিৱীৰ তত্ত্ব। গতিকে শব্দৰ পৰা পৃথিৱীৰ এই আনন্দময় যি তত্ত্ব, এই তত্ত্বই হ'ল কি? ঈশ্বৰ কৃষ্ণ। এই কৃষ্ণৰ সত্তাৰ মাজতেই জাগ্ৰত হৈ উঠিছে কোন? মায়া, মিছা তত্ত্ব। এই মায়া অত্যন্ত চঞ্চল। হৰিয়ে কেইবিধ মায়া ৰচনা কৰিছিলে? হৰিয়ে ৰচনা কৰিলে ৯বিধ মায়া। আদি মায়া, কাল মায়া, অনাদি মায়া, হৰলোকী মায়া, অন্তৰ্ধান মায়া, এনেকে যোগ মায়া, মহামায়া, এনেকে ৯বিধ মায়া ৰচনা কৰিছে হৰিয়ে। এবিধ দুবিধ নহয়। এই ৯বিধ মায়াৰ পৰা জীৱ উদ্ধাৰ হ'ব পাৰিব। কেনেকে? নৱবিধা বকুতি। পৰিমাণ সমান কৰিছে। এইফালেও ৯, সেইফালেও ৯, মুঠ পৰিমাণ কিমান? ১৮। হয়নে বাৰু? পৰিমাণটো ১৮ হ'লনে নহ'ল ন? বিয়াখে প্ৰণয়ন কৰা পুৰাণো ১৮খনেই। ৯টা মায়াৰ তত্ত্ব, ৯টা ভক্তিৰ তত্ত্ব। হয়নে? সেইটো কাৰণে গীতাৰ যোগো ১৮টাই। কুৰুক্ষেত্ৰৰ সেনাৰ পৰিমাণো ১৮ ঐক্যইনেই। কুৰুক্ষেত্ৰৰ যুদ্ধখনো ১৮ দিনহে হ'ল। কুৰুক্ষেত্ৰৰ সেনাৰ পৰিমাণো ১৮ ঐক্যইনেই। হয়নে নহয় বাৰু? গতিকে ৯বিধা মায়া, ৯বিধা ভক্তি। এই তত্ত্বখিনিক যাতে আমি বুজি পাই ৯বিধা মায়াৰ পৰা যাতে আমি মুক্ত হৈ চৈতন্য কৃষ্ণ তত্ত্বত যাতে আমি ৰমণ হ'ব পাৰোঁ, সেইটো কাৰণে ঋষভৰ ১০০জন পুত্ৰৰ ৯জন সিদ্ধ হ'ল, ৮১জন দ্বিজ হ'ল, ৯জন নৱখন বৰিষৰ বৰিষপতি হ'ল, আৰু এজন কি হ'ল? এজন হ'ল ভৰত। বোলে কি? মই দেহক জড় কৰিছোঁ, মায়াক জড় কৰিছোঁ, মায়াৰ তত্ত্বৰ পৰা মুক্ত হৈছোঁ। বোলে কি? মই ভকতৰ দোলা নিজে কান্ধত লওঁ, যি মোক শৰণ ল'বলৈ যায়। সেইটো কাৰণে পঞ্চম স্কন্ধত কি কৰিছে? ৰঘুগণ ৰজাৰ দোলা বহন কৰিছে। নাই কৰা জানো জড়বৰণে? ঋষভৰে বনোৱা নাছিলে জানো? ঋষভ মানে হ'ল শ্ৰেষ্ঠজন। এই শ্ৰেষ্ঠজনৰ চৈতন্য তত্ত্বটো যদি আমি কেনেবাকৈ ভাগ ল'ব বিচাৰোঁ, তেতিয়াহ'লে আমি মায়াৰ তত্ত্বটো বুজি পাব লাগিব। মায়াৰ দুটা ভাগ। এটা কি? এটা হ'ল বিক্ষেপণ। মায়াৰ দুটা ভাগ। এটা হ'ল বিক্ষেপণ। জীৱ মায়াৰে দুটা ভাগ থাকে। এটা মায়াক মিছাটোক ঢাকি ৰখা হয়, সেইটোক কোৱা হয় আৱৰণ। সত্যটোক কি কৰা হয়? সত্যটোক আৱৰণেৰে সৈতে ঢাকি ৰখা হয়। সত্যটোক ঢাকিবৰ কাৰণে যিমানকেইটা আৱৰণ লাগে, সেইটো কি বুলি কোৱা হয়? সেইটো আৱৰণ মায়া। এই আৱৰণ মায়াটো কি? আমাৰ জীৱটো। এই জীৱটো পঞ্চভূতৰ দেহত 7টা আৱৰণৰ সৈতে বেৰি ঢাকি ৰাখিছে। জীৱটো কোনোবাই দেখিছে জানো? নাই দেখা। এই জীৱ মায়া দুই প্ৰকাৰ। এটা হ'ল আৱৰণ, অন্যটো হ'ল বিক্ষেপণ। এই নিমিও এটা জীৱ, সেইটো কাৰণে মায়াটোৰ কথা জানিব বিচাৰিছে। বোলে কি? বোলে তুমি, তোমাৰ লগত তুমি বুলি একোৱেই নাই। এই তোমাৰ যিটো জীৱ, এইটো ঈশ্বৰৰ অংশ। এই ঈশ্বৰৰ অংশ জীৱ আহি কি হ'ল? তোমাৰ পঞ্চভূত দেহৰ লগত এক হ'ল। তুমি জীৱাত্মা হ'লা। জীৱাত্মা হ'লেতো তুমি কি হ'লা? তুমি কেৱল জড় হৈয়ে থাকিলা। আকৌ চৈতন্য ঈশ্বৰে এই মায়াক
অমৃত দৃষ্টি নিক্ষেপ কৰি দিলে চৈতন্য ঈশ্বৰে তোমাৰ তেওঁৰ এই দুটা মায়াত যেতিয়া অমৃত দৃষ্টি নিক্ষেপ কৰি দিলে তেতিয়াহে তুমি চৈতন্য ওলা গতিকে এই যিটো আমাৰ সত্যটোক যি ঢাকি ৰাখে আৱৰণে সেইটোক কোৱা হয় আৱৰণ আৰু ইটো হ'ল বিক্ষেপণ বিক্ষেপণটো কি বিক্ষেপণটো মিছাটোকে সঁচা বুলি দেখুওৱা এটা সঁচাটোক মিছাহে থকা বিক্ষেপণটো হ'ল সঁচাটোকে মিছাটোকে সঁচা বুলি দেখুওৱা বোলে কি বোলে শৰীৰখনত দেখোন মই বৰ ধুনীয়া পানীৰ তৰংগ দেখিছোঁ বোলে কি তৰংগ বোলে ইমান পিয়াহ লাগিছে সেই তাৰে অকণমান জল মই পান কৰোঁ ওচৰত গৈ পেলাই দেখিছে সেয়া জল নহয় সেয়া বালি চিকমিকনিয়ে হয়নে বাৰু তাকে কি বুলি কোৱা হয় তাকে মৃগৰ তৃষ্ণা বুলি কোৱা হয় মায়াৰ ভ্ৰম বুলি কোৱা হয় এই বিক্ষেপণ মায়া আমাক কি কৰে মিছা বস্তু এটাকে সঁচা বুলি দেখুৱাব বিচাৰে এটা নিমি ৰজাক এই কথাখিনিকে কৈ আছে কোনে পিপলায়ন সিদ্ধাই যে হে নিমি ৰজা এই তুমি যে ঈশ্বৰক পাম বুলি যজ্ঞ কৰিছিলা বোলে হয় এইটো পদ্ধতিটোৱে মিছা চিষ্টেমটোৱে ভুল বোলে মই বেদত দেখুৱাৰ কাৰণেহে কৰিছিলোঁ বোলে তুমি বেদকে শেষ বুলি ভাবিলা নিমিয়ে কৈছে বেদৰ ওপৰতনো কি আছে বোলে বেদৰ ওপৰত বেদৰ শিৰুৰত্ন আছে ৰহস্য ভকতি আছে অন্তৰংগা ঈশ্বৰীয় উপাসনা আছে এইবোৰ বেদত নাই বোলে এয়া ক'ত আছেনো বোলে বেদৰ সাৰ তত্ত্ব শিৰুৰত্নত আছে বেদৰ শিৰুৰত্নটো ক'ৰ পৰা পাব বেদজ্ঞ ব্ৰাহ্মণৰ পৰা পাব জানো ব্ৰাহ্মণে নিজেই যজ্ঞ কৰি কৰি গোটেই জীৱনটো দাড়ি চুলি চব ধোঁৱা বৰ্ণ কৰি পেলালে আকৌ নৈমিক ক্ষেত্ৰত আহি ভাগৰ শুনিব লগা হৈছে হয়নে বাৰু গতিকে মায়া দূৰ কৰিব পৰা উপায় এটা আমাক গুৰুজনাই দিছে চিষ্টেমটো তেনেকুৱা কিন্তু পালন কৰিবলৈ টান চিষ্টেমটো সহজ পদ্ধতিটো সহজ কিন্তু পালন কৰিবলৈ টান পালন কৰিবলৈ কিয় টান কাৰণ আমাৰ লগত দুজন বৰ শক্তিশালী জোৱান বহি আছে প্ৰত্যেকৰ লগত আছে আমাৰ লগতো আছে অলপ বেছিকৈ আছে গম পাইছেনে বাৰু এই সোঁফালে বহুৱাই দিলে দুৰ্যোধনক আৰু বামফালে কাক বহুৱাই দিছে বামফালে দুঃশাসনক আৰু পিছফালত ৰৈ প্ৰশংসা কৰি আছে কোনে শকুনি মামাই এই তিনিটা বস্তু আমাৰ লগত আছে আমি বাহিৰত চাই ফুৰিলে ক'ত মায়া দেখিম আমাৰ মাজত মায়া দেখো বুলিয়ে কাহিনীটো ব্যাখ্যাব বেলেগকে কৰিছে বোলে সেইকেইটা পুত্ৰৰ কথা তোমালোকে জানিলেও জানা কাৰণ তাৰ পিতৃও অন্ধ মাতৃও চকু ঢাকি থাকে আছেনে নাই মায়াটো মুক্ত কৰি সত্যটো যদি চাবলৈ হয় আমি প্ৰত্যেকেই ধৃতৰাষ্ট্ৰ হয়নে নহয় বাৰু চাওকচোন জন্ম হওঁতে কোনোবাই চকু মেলি আহিছিলোঁ নেকি জন্ম হওঁতে যি চকু মুদি আহে সি জন্মান্ধ কাৰণ জন্ম বা নেদেখাটোকে জন্মান্ধ বুলি কয় ঠিকে আছে বাৰু আহিম চকু দুটা খুলি দিলোঁ খুলি বুলিনো কি হ'ল যিমানলৈকে পোহৰ থাকে সিমানলৈকেহে দেখোঁ য'ত আন্ধাৰ তাত একো নেদেখোঁ হয় নে নহয় গতিকে পতি এটা মাৰি ল'লোঁ পোহৰ নহ'লে নেদেখা বেছি দূৰলৈ নেদেখা হয়নে নহয় গতিকে আমাৰ স্বভাৱটো হ'ল ধৃতৰাষ্ট্ৰ আচৰণটো হ'ল গান্ধাৰী স্বভাৱটো ধৃতৰাষ্ট্ৰ আচৰণটো গান্ধাৰী মায়া হয়নে নহয় বিষ্ণু হয়নে দুইটা যেতিয়াই লগ হৈ ল'লে সোঁফালে বহি ল'লে দুৰ্যোধন বাওঁফালে বহি ল'লে দুঃশাসন এতিয়া কি কৰক পাছফালৰ পৰা শকুনি মামাই কৈ আছে হে যুৱৰাজ এই পাণ্ডৱসকলক শেষ কৰিব নোৱাৰিলে তোমালোকৰ কেতিয়াও উন্নতি নহয় সদায় শকুনিয়ে কাক শত্ৰু কৰি দেখুৱাই পঞ্চ পাণ্ডৱক
এই পাণ্ডৱৰ পৰা কিন্তু তোমালোক সৰ্বশান্ত হ'বা হয়নে বাৰু ঐ যি ভাল তাক বেয়াকে দেখুৱাটো আমাৰ ধৰ্ম হয়নে নহয় আপোনালোকে এই সামাজিক মাধ্যমবিলাকত চাবচোন ক'ৰবাত বেয়া ঘটনা এটা হ'লে সেইটো গোটেই আস্ফালন কৰি একেবাৰে বিহু পাতি দিয়ে ভাল বাতৰি এটা হ'লে কি হয় একেবাৰে চুপত নি পেলাই তেনেই সৰুকে দিয়ে হৈ আছেনে নাই আমাৰ আমি নিজে যদি চাওঁ সেয়া হৈ আছেনে নাই সামাজিক মাধ্যম বাতৰি কাকত সকলোতে কি দিব লাগে আজি কুহিমাৰী ৰাইজে একত্ৰ হৈ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ সকলো একত্ৰ হৈ শ্ৰৱণ কীৰ্তন কৰি সংসাৰ সুখৰ আনন্দৰ পৰা উদ্ধাৰ কৰি বিষয় সুখৰ কষ্টৰ পৰা নিজকে মুক্ত কৰি ঈশ্বৰ সুখৰ পৰম আনন্দত আজি সকলো এক হৈছে এইটোহে ভাল বাতৰি হয়নে বাৰু কিন্তু এইটো বাতৰি আপুনি ক'ৰবাত পাবনে বাৰু নেপায় কাৰণ সোঁফালে বহি আছে দুৰ্যোধন বাওঁফালে বহি আছে দুঃশাসন পিছফালে শকুনি মামাই উচুতাই আছে এই পাণ্ডৱসকলক শেষ কৰিলে তোমালোকে আৰু ৰাজ্য ভোগ কৰিবলৈ নেপাবা এই মায়া অজ্ঞান সেইটো কাৰণে প্ৰথমতে বিদায় দিব লাগিব কাক এই দুৰ্যোধনক আমাৰ অহংকাৰ ময়ে চব জানো ময়ে সকলো কৰিলোঁ তোৰ নিচিনাটোৰ মোক সহায় নালাগে হয়নে নহয় এইটো আমাৰ দুৰ্যোধন স্বভাৱ ভাগৱত গীতা শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰৰ চৰণৰ আশীৰ্বাদ লোৱাজনে সকলোকে ঈশ্বৰময় দেখিব লাগিব আমি যদি সকলোৰে মাজত ভগৱানক দেখা নাপাওঁ তেতিয়াহ'লে দুষাখনে কি ক'ব তাই কাপোৰ টান তাক অনিষ্ট কৰ ক'বনে নক'ব গতিকে এই দুষ্ট বুদ্ধিটোৱে হ'ল আমাৰ দুষাখন আৰু কুবুদ্ধিটোৱে হ'ল শকুনি এই বিকাৰকেইটা তই নেৰাখিবি তোৰ ৰাজ্য যাব এই প্ৰজা মৰিব গোটেই জীৱনটো বুজালে কোনে পাণৰ বিদুৰ ঘূৰাই ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক অকল সেয়াকে বুজাই আছে গোটেই জীৱনটো বুজাই থাকে কৌৰৱক আৰু চাই থাকে ইন্দ্ৰপ্ৰস্থৰ ফালে কিয় পাণ্ডৱ আহিছে নেকি থাকে কৌৰৱৰ লগত আৰু চাই থাকে পাণ্ডৱৰ ফালে পাণ্ডৱ আহিছে নেকি ইফালে আকৌ কৌৰৱে পাণ্ডৱক সদায় হিংসা কৰে হয়নে গতিকে আমাৰ পিতৃ ধৃতৰাষ্ট্ৰ হ'ল মাতৃ গান্ধাৰী এটা খুৰা গ'ল খুৰা আমাৰ বিদুৰ ভালকে বুজি লওক দেই কথাটো সম্বন্ধবিলাক যে বনাইছে মায়াৰ পৰা মুক্ত হৈ ঈশ্বৰ তত্ত্বৰ সন্ধান পাব লাগিব আমি তাত অৰ্থাৎ আমাৰ ৰজা হ'ল এই দেহটো অকল লাগে তাৰ বাহিৰে ই একো নুবুজে হয়নে সেইটো কাৰণে ই জন্মান্ধ ইয়াক অকল লাগিয়ে থাকে হয়নে বাৰু আৰু যিমান লাগে দিলেও নাতে সেই বৃত্তিটোৰ নাম হ'ল গান্ধাৰী সেইটো কাৰণে তাই চকু ঢাকি দিলে তুমি যিমান ভুল কৰিলেও মই সেয়া নেদেখোঁ ভাল বুলিয়ে ভাবিম আৰু তাৰ পৰা উৎপত্তি হ'ল কি আমাৰ ৰজগুণী তমগুণী অহংকাৰ আৰু তাৰ পৰা উৎপত্তি হ'ল কি আনৰ প্ৰতি হিংসা জেদজুবি দুষাখন এইবিলাক বিষ্ণু মায়া এই মায়াবিলাকক চাব নালাগে বুলি সদায় বুজাই আছে কোনে এই কৌৰৱৰো খুৰাক পাণ্ডৱৰো খুৰাক কোন বিদুৰ খুৰা হয়নে বাৰু ঐ আমাৰ জীৱটোৱেই বিদুৰ আমাৰ লগত যিটো ঈশ্বৰৰ অংশ জীৱ আছে এই জীৱই বিদুৰ খুৰা এই জীৱটো শুদ্ধ বস্তু এই দেহৰ কৌৰৱৰ লগতে থাকে কিন্তু চাই থাকে কাক ঈশ্বৰ তত্ত্বক পাণ্ডৱক এই পাণ্ডৱৰ পুণ্যময় প্ৰবৃত্তিবিলাকক আমাৰ জীৱটোৱে বৰ সমৰ্থন কৰে ধৰ্মক সত্য শুদ্ধ ন্যায় নীতি সদাচাৰক আমাৰ এই জীৱটোৱে সদায় কি কৰে সেই ভাল বস্তুবিলাকৰ স্পৰ্শ বিচাৰে গতিকে পাণ্ডৱ মানেই হ'ল পাৱনকাৰী উদ্ধাৰকাৰী এই উদ্ধাৰকাৰী পাণ্ডৱলৈ কিয় চাই থাকে পাণ্ডৱৰ সভাসদ কৃষ্ণ
যদি কেনেবাকে বিদুৰ খুৰাৰ ওচৰলৈ পাণ্ডৱ আহে অলপ পাছতে কৃষ্ণকো দেখা পাই যাব হয়নে ভকতৰ লগত ভগৱান সদায় থাকে কোনে জানে এই ধৃতৰাষ্ট্ৰ আমাৰ দেহটো গান্ধাৰী আমাৰ ভোগৰ যিবিলাক সাধনময় বৃত্তি এইবিলাকে সেইটো নাজানে আমাৰ লগতে থকা জীৱৰূপী বিদুৰ খুৰাই জানে সেইটো কাৰণে বিদুৰ খুৰাই কি বুলি ক'লে হেৰা ৰাজন হয় মানুহৰ দেহৰ এটা অংগ যদি বেয়া হয় গোটেই দেহটোক বচাবৰ কাৰণে সেই অংগটো কাটি দিয়া হয় এই তুমিও ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰ বচাবৰ কাৰণে এই এটা অংগ স্বৰূপ এই দুৰ্যোধন দুঃশাসনক ৰাজ্যৰ পৰা খেদি দিয়া নোৱাৰিলে সেই বুলি কোৱা শুনিয়ে দুৰ্যোধন দুঃশাসন একেবাৰে নাচি উঠিলে তুমি কৌৰৱৰ লগতে থাকিবা পাণ্ডৱৰ গুণ গাবা তোমাৰ এয়া স্বভাৱ তোমাক এইখন ৰাজ্যত থাকিবলৈ দিয়া নহয় কি কৰিলে বিদুৰক খেদি দিলে বিদুৰ কি ধৰ্ম বিদুৰ কি জীৱ বিদুৰ কি পৰম পবিত্ৰ এই বিদুৰ ৰূপী ভকতক যদি কেনেবাকে 100 কৌৰৱৰ মাজৰ পৰা যদি নিৰ্বাসন দিয়া হয় তেতিয়াহে কুৰুক্ষেত্ৰৰ যুদ্ধ হ'ব বিদুৰ খুৰা থকালৈকে কিন্তু কুৰুক্ষেত্ৰৰ যুদ্ধ নহ'ল ভাতৃঘাতী সংহাৰ কৃষ্ণয়ো কৰিব নোৱাৰিলে সেইটো কাৰণে জীৱৰ প্ৰতি প্ৰেম ৰাখিব লাগিব বিদুৰক কৌৰৱে বেয়া পায় কিন্তু কৌৰৱে সদায় বিদুৰে সদায় কৌৰৱৰ কুশল আৰু মংগল চিন্তা কৰে যিটো কাৰণত বিদুৰ খুৰা থকালৈকে এই সংহাৰকাৰী কৃষ্ণই ৰচনা কৰা যুদ্ধখনো হ'ব পৰা নাছিলে যেতিয়াই বিদুৰক নিৰ্বাসন দি দিলে এজন ভকত থাকিলে অমংগল হ'ব নোৱাৰে প্ৰমাণটো যাওক কৃষ্ণ ভকতৰ ইমান মহিমা কৌৰৱৰ পক্ষত এজন বৈষ্ণৱ আছে এজন ভকত আছে বৈষ্ণৱজন থাকিলে যুদ্ধ হ'ব কিন্তু ভকত থাকিলে যুদ্ধ নহয় এইটো কাৰণে কৃষ্ণই ভকতজনক নিৰ্বাসন দিয়াই লৈছে কাক বিদুৰ খুৰা এই বিষ্ণুৰ মায়াৰ তত্ত্ব বোলে কি এফালে আৱৰণ সিফালে বিক্ষেপণ এই আৱৰণ মানে হ'ল মায়াৰ বিক্ষেপণ মানে ঈশ্বৰৰ সত্যৰ পৰা আঁতৰ কৰি লৈ যোৱা আমাক এই ব্যৱস্থাবিলাক নিমিল দাই ভালদৰে বুজিছে কিন্তু কি হ'ব চব আমি একোৱেই বুজা নাই ইমান পঢ়িছো শুনিছো ভাগৱতৰ একাদশ স্কন্ধই কি বুলি কৈছে এক কৃষ্ণদেৱ ভজা ভকতৰ সংগ লোৱা কোনো জীৱক কেতিয়াও হিংসা নকৰিবা প্ৰত্যেকৰে উন্নতিৰ সদায় প্ৰেৰণা দিবা ভাগৱতে কৈছেনে নাই কৈছে গতিকে এদিন শুনি আমি আত্মবিমূঢ় হওঁ ঘৰলৈ গুচি পোৱাৰ পাছত সকলোবিলাক পাহৰি থাকোঁ সেইটো কাৰণে পাৰফিউম চিষ্টেমটোৱে বেয়া অকণমান গাত মাৰিলে সি অকণমান গোন্ধাই থাকে শুকোৱাৰ লগে লগে আকৌ দুৰ্গন্ধ আহি যায় হয়নে নহয় বাৰু সেইটো কাৰণে পৰাশৰ ঋষিয়ে যেতিয়া এই যমুনা পাৰ হ'বলৈ লৈছিলে তেতিয়া সেই ঘাটত ধীবৰ নাছিলে ধীবৰৰ কন্যা আছিলে নামটো কি মৎস্যগন্ধা পাৰফিউমবিলাক শুকাই একেদিনাতেই গন্ধহীন হয় কিন্তু কেঁচা মাছৰ বৈশিষ্ট্য বেলেগ বোলে কি ই মাছ শুকাই যাব গন্ধ শেষ নহয় হয় নহয় এই দুৰ্গন্ধটো শেষ নহয় যাবচোন সেইটো কাৰণে পৰাশৰ এতিয়া যমুনা পাৰ হ'বলৈ লৈছে মৎস্যগন্ধাই কি বুলি কৈছে হে ঋষিৰা মইনো এতিয়া আপোনাক কেনেকৈ পাৰ কৰোঁ বোলে কি আপুনি তপোময় ঋষি আপুনি সাধনময় আপুনি পৰম পবিত্ৰ বোলে বোলে মইতো কেঁচা মাছ গোন্ধাওঁ মোৰ গোটেই গাটোৱে দুৰ্গন্ধময় মই এতিয়া কেনেকৈ পাৰ কৰিম আপোনাক তেতিয়া ঋষিয়ে ক'লে চকু দুটা মুদি দিয়া মৎস্যগন্ধাই চকু মুদি দিলে হাত দুখন ওপৰলৈ নমস্কাৰ কৰি দিয়া হাত দুখন ওপৰলৈ নমস্কাৰ কৰি দিয়া ভগৱানক কৈ দিয়া
এই মোৰ ঈশ্বৰ, হে জগতৰ হৰি, আজিৰ পৰা তুমি এই ঋষিৰ বাক্য ৰক্ষা কৰি মোৰ লগত দি পঠোৱা অজ্ঞান অবিদ্যাৰূপী মৎস্যগন্ধাময় দুৰ্গন্ধ এতিয়াই নাইকিয়া কৰি দিয়া। কি হৈ গ'ল? পৰাশৰে যেতিয়া তেনেকে কৈ দিলে, মৎস্যগন্ধাৰ কেঁচা মাছ দুৰ্গন্ধ আঁতৰ হৈ গ'ল। তেতিয়া হাঁহি হাঁহি কৈছে, হে ঋষি, আপোনাৰ কি শক্তি, মোৰ দুৰ্গন্ধ দূৰ হৈ গ'ল। বোলে আকৌ তুমি ভগৱানক এবাৰ কৈ দিয়া, বোলে কি, মোৰ দেহৰ পৰা পদ্ম পদ্ম সুগন্ধি প্ৰকাশ কৰা। কি হ'ল? মৎস্যগন্ধাৰ দেহৰ পৰা পদুম পদুম সুগন্ধি প্ৰকাশ হ'বলৈ ল'লে। তাৰপাছত কৈছে, মই গন্ধ পাইছো, হে ঋষি শ্ৰেষ্ঠ, আপুনি গন্ধ পাইছেনে? মইতো পাইছো, তুমি ভগৱানক আকৌ কৈ দিয়া। বোলে কি, এই অমৃতময় সুগন্ধি 1 যোজন আঁতৰলৈকে ব্যাপ্ত কৰি দিয়া। এতিয়া কি হৈ গ'ল? মৎস্যগন্ধা গুচি পদ্মগন্ধা হ'ল, পদ্মগন্ধা গুচি যোজন গন্ধা হ'ল, যোজন গন্ধাৰ পৰা কি হ'ল? সত্যৱতী হ'ল। মায়া কেঁচা মাছ দুৰ্গন্ধময়, ই কেতিয়াও আমাক সুগন্ধি দিব নোৱাৰে। মায়াৰ পৰা মুক্ত হ'বলৈ গুৰুৰ কৃপা লাগিব। গুৰু হ'ল পৰাশৰ। পৰাশৰে বাক্যৰে ভগৱানক দেখুৱালে, যিজন মায়াৱতী। এই মায়াৱতী স্বৰূপ ভগৱানক পৰাশৰ বাক্যৰ চুটলিপি আওৰাই যেতিয়াই মৎস্যগন্ধাই কৈ দিছে, মোৰ দুৰ্গন্ধ দূৰ কৰি দিয়া, লগে লগে দুৰ্গন্ধ দূৰ হৈ গৈছে। যেতিয়াই কৈছে মোক সুগন্ধি দান কৰা, লগে লগে সুগন্ধি আহি গৈছে। আৰু যেতিয়াই কৈছে মোক এই ঋষিৰ চৰণ সেৱাৰ সুবিধা দিয়া, ঋষিয়ে তেওঁক ভাৰ্তা হিচাপে স্বীকাৰ কৰিছে। গতিকে মৎস্যগন্ধাৰূপী মায়াময় দুৰ্গন্ধ বিকাৰবিলাকৰ পৰা আমি যদি মুক্ত হ'বলৈ হয়, পৰাশৰূপী গুৰুৰ স্পৰ্শ, দৈৱকী নন্দন কৃষ্ণৰূপী ঈশ্বৰৰ চৰণ, ভাগৱত স্বৰূপ ভগৱন্তৰ এই অমৃতময় কথাৰ আমি শ্ৰৱণ কীৰ্তনৰ আনন্দৰ ভাগ আমি পাব লাগিব। সেইটো কাৰণেই মায়াৰ পৰা মুক্ত হ'লে সত্যৰ স্পৰ্শ হয়। সত্যৰ স্পৰ্শ কৰিবলৈ বিচৰাৰ কাৰণেই এই সত্যৱতী তেওঁৰ নাম হ'ল। ভাৱ ভাৱনা আৰু সাধনাৰ দীপত সত্যৱতীয়ে 12 বছৰ সাধনা কৰিলে, সন্মুখত যদি সন্তান লাভ কৰিলে, এই সন্তানটিৰ নাম হ'ল কি? কৃষ্ণ দ্বৈপায়ন। কৃষ্ণ জগতৰ হৰি, দ্বৈপায়ন দ্বীপত জন্ম। সেইটো কাৰণে আমিও এটা দ্বীপতেই জন্ম হৈছো। কি দ্বীপ? এই মায়া ভৱদ্বীপ। এই মায়াৰ ভৱদ্বীপত আমি এটা দেহ পাইছো, হয়নে নহয়? এই ভৱৰূপী মায়াৰ জলৰ পৰা আমি যদি উদ্ধাৰ হ'বলৈ হয়, এইবাৰ আমি কি পাব লাগিব? ভকতৰ সং পাব লাগিব, ভগৱানৰ চৰণ পাব লাগিব। গীতা ভাগৱত শাস্ত্ৰৰ অমৃতময় ঈশ্বৰ কথাৰ শ্ৰৱণ কীৰ্তনৰ আনন্দ আমি লাভ কৰিবলৈ পাব লাগিব। সেই কৃপালো গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত, আমি আপোনালোকৰ ওচৰলৈ আজি অতি খন্তেক সময়ৰ কাৰণে আহিছিলোঁ, খুব কম সময়। যোৱা কালিৰ পৰা মাজুলীত অনুষ্ঠান কৰি আজি আহি ইয়াত পালোঁ। মাতটো অলপ বহিছে, চৰ্দিও লাগি আছে। জাৰ্ণি কৰা, অনুষ্ঠান কৰা এইবিলাকৰ অলপ অৱসাদো আছে। গতিকে আপোনাৰ খবৰ দৰে সাধু সন্ত মহন্তৰ চৰণ সেৱা কৰি আমি ভগৱন্তৰ চৰণৰ অকণমান আশীৰ্বাদৰ ভাগ বিচাৰি আহিছিলোঁ। ইয়াতকৈ আৰু আমি বেছি প্ৰাপ্তি আশা কৰা নাই। আমাৰ বাক্য বচন পদ কীৰ্তনত যদি কোনোবা এখিনি দায়চিত্ৰও হৈছে, আপোনাৰ খবৰ আজি মাজৰি এজন সেৱক বুলি আমাৰ সমস্ত দায়িত্ব পৰিগ্ৰহণ কৰিব। আমাৰ অতি শ্ৰদ্ধাৰ দিলীপ বৰুৱাৰ বাবে অনুষ্ঠান ভাগত ৰাতিপুৱাৰ পৰা থাকি আপোনাৰ খবৰ লগতে আমাকো অত্যন্ত আনন্দ আৰু ঈশ্বৰ সেৱা সুখৰ ভাগ দিলে। আমি বাপজনাকো আমাৰ শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিছোঁ। কৃপালু বাপ সমস্তকো আমি সেৱা জনাইছোঁ, যিসকলে পাঠ আৰু ব্যাখ্যাৰে
ভগৱন্তৰ চৰণৰ সেৱাৰ আশীৰ্বাদ আমাকো দিছে, তেখেতলোকেও লৈছে। গতিকে আপোনালোকে দায়টো ভুল কৰিব। সময় আমি যাবৰ কাৰণে সময় হৈছে। আপোনাৰ সমস্তজনৰ চৰণত সেৱা জনাই আমাৰ বৰুৱা বাবক আকৌ অকণমান আসন ভাগৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। গৈ আছে নাই? আহক পাঠকজনে আহক, তেতিয়াহ'লে আহক, কোনো পাঠকজনে আহক ন, আপুনি পাঠ কৰক। কৃষ্ণ কৃষ্ণ আমি বাইথাকাৰ বাপজনাৰ লৈ তেখেতৰ শাৰীৰিক